মই নিশ্চিত যে আপুনি ইয়াৰ বিষয়ে জানিব বিচাৰিব। এই শিক্ষণ মডিউলৰ শেষলৈ আপুনি ডিজিটেল স্বাস্থ্যৰ মৌলিক বিষয়বোৰ আৰু ইয়াৰ লাভালাভবোৰ বুজিব পাৰিব। প্ৰযুক্তি আৰু ডিজিটেল সঁজুলিবোৰে কেনেদৰে স্বাস্থ্য সেৱা বৃদ্ধি কৰিছে বুজিব পাৰিব। ৰোগী, চিকিৎসক আৰু আন সকলো অংশীদাৰৰ বাবে স্বাস্থ্য সেৱাৰ ইতিবাচক পৰিৱৰ্তন চিনাক্ত কৰিব পাৰিব। চাৰিকাই নাৰ্ছ ৰুটাক বুজাই দিয়ে যে ডিজিটেল স্বাস্থ্য হৈছে স্বাস্থ্য সেৱা পৰিস্থিতিতন্ত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ। ডিজিটেল স্বাস্থ্যত সকলোৰে বাবে উন্নত যত্ন ৰখাৰ বাবে স্বাস্থ্য সেৱা ছফ্টৱেৰ আৰু স্বাস্থ্য সেৱা এপ, স্বাস্থ্য সেৱা তথ্য আৰু স্বাস্থ্য সেৱা বিশ্লেষণৰ ব্যৱহাৰ অন্তৰ্ভুক্ত থাকে। ৰোগী, চিকিৎসক, নাৰ্ছ, স্বাস্থ্য সুবিধা যেনে চিকিৎসালয়, পৰীক্ষাগাৰ, ফাৰ্মাচী আদি, নীতি নিৰ্মাতা, চৰকাৰী কৰ্তৃপক্ষ আৰু স্বাস্থ্য প্ৰযুক্তি কোম্পানী। ৰোগী, চিকিৎসক, চিকিৎসালয় আৰু নীতি নিৰ্ধাৰক বা চৰকাৰৰ দৰে স্বাস্থ্য পৰিস্থিতিতন্ত্ৰৰ অংশীদাৰসকলৰ বাবে ডিজিটেল স্বাস্থ্যৰ লাভালাভবোৰ বুজি পাওঁ আহক। ৰোগীসকলৰ লাভালাভৰ সৈতে আৰম্ভ কৰোঁ আহক। ডিজিটেল স্বাস্থ্যই পৰীক্ষা, স্কেন আদি কৰাৰ ক্ষেত্ৰত সময় আৰু প্ৰচেষ্টা ৰাহি কৰে আৰু প্ৰতিবেদন প্ৰাপ্ত কৰা। ৰোগীসকলে তেওঁলোকৰ মোবাইল ফোন, পৰিধানযোগ্য ডিভাইচ বা কম্পিউটাৰত তেওঁলোকৰ সম্পূৰ্ণ স্বাস্থ্য তথ্য ট্ৰেক আৰু প্ৰাপ্ত কৰিব পাৰে। ৰোগীসকলে সহজে স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ সৈতে তেওঁলোকৰ স্বাস্থ্য তথ্য ভাগ বতৰা কৰিব পাৰে। ৰোগীসকলে এপইণ্টমেণ্ট বুক কৰিব পাৰে আৰু সম্পৰ্কিত সেৱা প্ৰাপ্ত কৰিব পাৰে। ৰোগীসকলে প্ৰমাণীকৃত চিকিৎসকৰ সন্ধান কৰিব পাৰে আৰু টেলিকনচালটেশ্যনৰ দ্বাৰা দূৰৱৰ্তীভাৱে পৰামৰ্শ ল'ব পাৰে। ৰেকৰ্ড সহজে উপলব্ধ হোৱাৰ বাবে ৰোগীসকলে অধিক ব্যক্তিগতকৃত আৰু মানদণ্ডৰ যত্ন ল'ব পাৰে। ইয়াৰ পিছত চিকিৎসকসকলৰ বাবে লাভালাভ। ডিজিটেল স্বাস্থ্যই আগতীয়া ৰোগ নিৰ্ণয়, চিকিৎসা পৰিকল্পনা নিৰ্ধাৰণ আৰু ৰোগ ব্যৱস্থাপনা সমৰ্থন কৰে। চিকিৎসকে সহজে ৰোগীৰ চিকিৎসা ইতিহাস পৰ্যালোচনা কৰিব পাৰে। চিকিৎসকে সহজে ৰোগীৰ এপইণ্টমেণ্ট আৰু ৰোগীৰ পঞ্জীয়ন পৰিচালনা আৰু অনুসূচী কৰিব পাৰে। ডিজিটেল প্ৰযুক্তিয়ে চিকিৎসকসকলক উন্নত ক্লিনিকেল সিদ্ধান্ত ল'বলৈও সহায় কৰিব পাৰে। ই চিকিৎসকসকলৰ সত্যতা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰে আৰু ব্যৱসায় কৰাৰ সহজতা সমৰ্থন কৰে। চিকিৎসকে ৰোগৰ বজাৰ মুখ্য প্ৰৱণতা বিশ্লেষণ কৰিব পাৰে। চিকিৎসালয়বোৰৰ লাভালাভবোৰ চাওঁ আহক। চিকিৎসালয়ৰ প্ৰশাসনিক কাৰ্যকলাপ দক্ষতা বৃদ্ধি কৰিব পাৰি। উদাহৰণস্বৰূপে, দ্ৰুত অপিডি পঞ্জীয়ন, সৰলীকৃত ৰোগীৰ নামভৰ্তি, দ্ৰুত ডিছচাৰ্জ, আৰি-ক্লেইম প্ৰক্ৰিয়া ইত্যাদি। চিকিৎসালয়বোৰে পৰীক্ষাগাৰ আৰু স্বাস্থ্য সেৱা পেছাদাৰীসকলৰ মাজত ৰেকৰ্ড ৰখা আৰু ভাগ বতৰা কৰাত উন্নতি কৰিব পাৰে। চিকিৎসালয়বোৰে চিকিৎসালয়ৰ মুখ্য ক্লিনিকেল আৰু প্ৰশাসনিক সূচকবোৰ অনুসৰণ আৰু পৰিচালনা কৰিব পাৰে। চিকিৎসালয়বোৰে দীৰ্ঘম্যাদী সময়ত চিকিৎসা ব্যয় কাৰ্যকৰী কৰিব পাৰে আৰু ক্লিনিকেল ফলাফল বৃদ্ধি কৰিব পাৰে। নীতি নিৰ্মাতা বা চৰকাৰৰ লাভালাভ। চৰকাৰে জনসাধাৰণ, অঞ্চল আদিৰ বাবে অধিক মনোনিৱেশ আৰু উন্নত নীতি ৰাখিব পাৰে। প্ৰাসংগিক তথ্যৰ উপলব্ধতাৰ সৈতে চৰকাৰে ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু মহামাৰী চিনাক্ত কৰিবলৈ সংক্ৰমণ আৰু অন্যান্য ৰোগৰ প্ৰৱণতা নিৰীক্ষণ কৰিব পাৰে। চৰকাৰে এটা নিৰ্দিষ্ট অঞ্চলৰ বাবে স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত কৰি স্বাস্থ্য সেৱাৰ উপলব্ধতা নিশ্চিত কৰিব পাৰে। স্বাস্থ্য সেৱাৰ মানদণ্ড বৃদ্ধি কৰা আৰু ইয়াক অধিক সুলভ আৰু সুলভ কৰা। ভাৰত চৰকাৰে আয়ুষ্মান ভাৰত ডিজিটেল মিছন আৰম্ভ কৰিছে। আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ আঁৰৰ দৃষ্টিভংগী আৰু ই ভাৰতক কেনেদৰে প্ৰভাৱিত কৰিব পাৰে শুনিবলৈ আহক। নমস্কাৰ বন্ধুসকল, আয়ুষ্মান ভাৰত ডিজিটেল মিছন চনৰ ছেপ্টেম্বৰত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল। ইয়াৰ সৈতে আমি সমগ্ৰ দেশৰ 1.4 বিলিয়ন ভাৰতীয়ৰ প্ৰতিজনৰ বাবে মানদণ্ডৰ স্বাস্থ্য সেৱা গণতান্ত্ৰিক কৰাৰ এক নতুন যুগ আৰম্ভ কৰিছোঁ। এবিডিএম উদ্যোগৰ উদ্দেশ্য হৈছে এক ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰা, যি এক দক্ষ, সুলভ,
সুলভ আৰু সুৰক্ষিত প্ৰকাৰে সাৰ্বজনীন স্বাস্থ্য আৱৰণ সমৰ্থন কৰে। ই বিভিন্ন ধৰণৰ তথ্য প্ৰদান কৰিব যাক অৱশেষত ভাৰতৰ নাগৰিকৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি। মই প্ৰথমে আপোনাক কওঁ যে এইটো দেশৰ প্ৰতিজন নাগৰিকৰ বাবে কিয় গুৰুত্বপূৰ্ণ। গতিকে প্ৰথমে BDM কাৰ্যকৰী কৰি আমি সকলোৱে আমাৰ চিকিৎসা ৰেকৰ্ড যেনে চিকিৎসালয়ৰ ৰেকৰ্ড, প্ৰেছক্ৰিপশ্যন, পৰীক্ষাগাৰৰ প্ৰতিবেদন সুৰক্ষিতভাৱে সংৰক্ষণ আৰু প্ৰৱেশ কৰিবলৈ সক্ৰিয় হ'ম আৰু উপযুক্ত চিকিৎসা আৰু অনুসৰণ নিশ্চিত কৰিবলৈ সেইবোৰ আমাৰ চিকিৎসকৰ সৈতে ভাগ বতৰা কৰিবলৈ সক্ৰিয় হ'ম। আমাৰ ওচৰৰ স্বাস্থ্য সুবিধাৰ বিষয়ে আৰু লগতে চিকিৎসকসকলৰ বিষয়ে অধিক সঠিক তথ্য প্ৰাপ্ত কৰিব পাৰিম। নাগৰিক আৰু ৰোগীসকলে দূৰৱৰ্তীভাৱে স্বাস্থ্য সেৱা প্ৰাপ্ত কৰিবলৈ টেলিকমপ্লেক্স ব্যৱহাৰ কৰিব পাৰে। একেদৰে চিকিৎসক আৰু চিকিৎসালয়ৰ বাবে অগণন লাভালাভ আছে। এটা হ'লে BDM আৰু আভা ৰেকৰ্ডৰ ব্যৱহাৰে স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলে উন্নত স্বাস্থ্য সেৱা সিদ্ধান্ত ল'বলৈ ক্ষমতা প্ৰদান কৰিব, যাৰ ফলত ভাৰতত স্বাস্থ্য সেৱাৰ সামগ্ৰিক উন্নতি হ'ব। আমি অধিক ডিজিটেল সঁজুলি গ্ৰহণ কৰাৰ লগে লগে চিকিৎসক আৰু চিকিৎসালয়বোৰে দক্ষতা লাভত লাভান্বিত হ'ব আৰু সামগ্ৰিক ৰাজহ আৰু মাৰ্জিন উন্নত কৰিব। আৰু শেষত চৰকাৰে উন্নত সিদ্ধান্ত ল'বলৈ সক্ৰিয় হ'ব কিয়নো নীতি নিৰ্মাতা আৰু কাৰ্যসূচী প্ৰবন্ধকসকলে স্বাস্থ্য সেৱা তথ্য আৰু বিশ্লেষণৰ উন্নত প্ৰৱেশাধিকাৰ লাভ কৰিব। ইয়াৰ উপৰিও BDMে অৱস্থান আৰু জনগাঁথনি আৰু উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ওপৰত আধাৰিত কৰি ৰোগৰ প্ৰগতি অনুসৰণ কৰাত সহায় কৰিব, যি স্বাস্থ্য নীতি আৰু কাৰ্যসূচী প্ৰস্তুত আৰু ৰূপায়ণ উন্নত কৰাত সহায় কৰিব। মই আপোনালোক সকলোকে অনুৰোধ জনাইছো, চিকিৎসক, চিকিৎসালয়ৰ প্ৰকাশক, পৰীক্ষাগাৰ, ফাৰ্মাচী, নাৰ্ছ, আশা আৰু ANM আৰু প্ৰতিজন নাগৰিকে আমাৰ দেশৰ স্বাস্থ্য সেৱা পৰিৱৰ্তনৰ বাবে এই অভিযানত আন্তৰিকতাৰে অংশগ্ৰহণ কৰিব। আপোনাক বহুত ধন্যবাদ। এই মডিউলত আৱৰি থকা বিন্দুবোৰৰ সাৰাংশ দিওঁ আহক। ডিজিটেল স্বাস্থ্যৰ অৰ্থ হৈছে স্বাস্থ্য খণ্ডত যত্নৰ মানদণ্ড বৃদ্ধি কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ। প্ৰযুক্তি আৰু ডিজিটেল সঁজুলিবোৰে জড়িত সকলোৰে বাবে স্বাস্থ্য সেৱা উন্নত আৰু সুলভ কৰাত সহায় কৰে। এই BDM ৰ বিষয়ে অধিক তথ্যৰ বাবে BDM ৱেবছাইট দৰ্শন কৰক আৰু আমাৰ ছচিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।